বুকুত সপোন এধানি মেলিছে সোণকুহি নিয়ৰে ধুৱাই মৰমে সজাই আজলি হিয়াত কিৰাগী দুবৰি খেয়ালি কৰ ফাগুন নাহিবি অন্দোলাই ঢাকিব ধূলি ধুমুহাই তুমি যে বেংগলোৰৰ পৰা একেবাৰে আহিলা এতিয়া বাগানৰ কাম কাজতে তুমি ব্যস্ত হ'ম বুলি ভাবিছা সেই কথাটো শুনি ফুকনেও খুব ভাল পাইছে মা আহিছোহে এতিয়া বাগান নাযাওঁ প্লিজ তই আকৌ আগৰ নিচিনাকে ভাল হৈ যাবি মোৰ লগত অংশুৰ লগত তই তই আকৌ আগৰ নিচিনাকে কাজিয়া কৰিব পাৰিবি এক্সিডেণ্ট ক'ত হ'ল কেনেকৈ হ'ল সেইটো এতিয়া মইহে আপোনাক ক'ব লাগিব নেকি নহয় চাওক একো চাবলৈ নাই মুঠতে মোৰ ছোৱালীক যিয়ে এক্সিডেণ্ট কৰিছে তেওঁক মোক লাগে যেনেকৈ নহওক তেওঁক বিচাৰি উলিওৱাৰ দায়িত্ব আপোনাৰ বাইদেউ আপুনি এনেকুৱাখন কিয় কৰিছে বাৰু এনেকুৱা নকৰি আৰু কি কৰিম এতিয়া কন্দাৰ বাহিৰে মোৰ আন একো উপায় নাই তেনেকৈ নক'ব বাইদেউ আপুনি এনেকৈ নিৰাশ হ'লে কেনেকৈ হ'ব বাৰু কওকচোন মই নিৰাশ নহয় কি হ'ম ক এইহেন গাভৰু ছোৱালীজনী এতিয়া হুইল চেয়াৰত মাতিলেও মাত এষাৰ নেপাওঁ ভগৱানে কি প্ৰমাণ চাইছে বাৰু তাতকৈ মোকে যদি মাৰি নিলে হয় নাপায় নাপায় বাইদেউ তেনেকৈ নক'ব কাৰণো কি অপকাৰ কৰিছিলে মোৰ ছোৱালীজনীয়ে বাৰু যে এনেকুৱা অৱস্থা হ'ল নিজৰ মাকজনীকে চিনি নোপোৱা হ'ল নাকান্দিব বাইদেউ ভগৱানৰ ওপৰত বিশ্বাস ৰাখক তেওঁ সকলো ঠিক কৰি দিব মানুহৰ জীৱনলৈ বেয়া দিন আহেই সেই বুলি জানো আমি এনেকৈ নিৰাশ হ'লে হ'ব আমি সকলোৱে মিলি আকৌ নয়নাজনীক আগৰজনী নয়না কৰি তুলিবলৈ চেষ্টা কৰিব লাগিব চকুৰ আগত ছোৱালীজনী এনেকে লৈ থাকিবলৈ বৰ কষ্ট হয় কষ্ট অকল আপোনাৰে হোৱা নাই বাইদেউ কষ্ট আমাৰ সকলোৰে হৈছে তথাপিও কওঁ আমি এইখিনি সময়ত সহ্য কৰিব লাগিব আমি ধৈৰ্য ধৰিব লাগিব তাই ভাল হ'ব বাইদেউ ভগৱানে নিশ্চয় চকু মেলি চাব আণ্টি তুমি ইয়াত জানানে ৰিয়াক কোনোবাই এক্সিডেণ্ট কৰিছে তাই এইখন হস্পিটেলতে আছে মই কৈ দিছোঁ কিন্তু তাইক যোনে এই অৱস্থা কৰিছে মই কিন্তু সাৰি যাবলৈ নিদিওঁ মোৰ ছোৱালীক এক্সিডেণ্ট কৰাৰ হিচাপ মই কিন্তু ল'মেই মানে আণ্টি প্লিজ পাৰ্থ তুমি পাৰা যদি মোক ৰিয়াৰ ওচৰলৈ লৈ ব'লাচোন মানে খবৰটো পাই মোৰ গাটো একদম কিবা লাগি গৈছে আপুনি ইমানকৈ টেনশ্যন ল'ব নালাগে আণ্টি তাইৰ বিশেষ একো হোৱা নাই মানে তুমি ৰিয়াক লগ পাইছা আই এম চৰি আণ্টি আচলতে মানে কি হ'ল পাৰ্থ তুমি মোক চৰি কৈছা যে মানে আণ্টি ৰিয়াক যিজনে এক্সিডেণ্ট কৰিছে সেইজন মই
কি হয় আণ্টি হঠাৎ কেনেকৈ কি হৈ গ'ল মই একোৱে ধৰিব নোৱাৰিলোঁ প্লিজ আণ্টি বেয়া নাপাব বেয়া পোৱাটো পিছৰ কথা ইছ ৰাম কথাটো একো নজনাকৈ তোমাকে ইমান গালি পাৰিলোঁ চৰি দেই ইটছ অ'কে আণ্টি ৰিয়া এইফালে আছে আহক অঁ অ' গড এয়া নিশ্চয় তোমাৰেই কথা ভবামতে সকলোবোৰ ভালে ভালে হৈ গ'লেই হ'ল আৰু আণ্টি কিবা ভাবি আছে নাই আহক ব'লা হ'ব তই অনবৰতে কন্দা কটা কৰি নাথাকিবিচোন ভগৱানে ইমানখিনি ভাল কৰিছে যেতিয়া চাবি কম দিনৰ ভিতৰত এভৰিথিং অ'কে হৈ যাব মাত্ৰ এই মুহূৰ্তত আমি তাইক ছাপোৰ্ট কৰিব লাগিব তাইৰ মুখখন দেখিলে শোকে খুন্দা মাৰি ধৰেও কেনেকুৱা অচিনাকি চাৱনীটোৰে চাই থাকে কেইদিনমান অলপ ধৈৰ্য ধৰা মা চাবা নয়নাই তোমাক মোক আৰু সকলোকে চিনি পোৱা হ'ব চাহকাপ খাই লোৱা মোৰ একো এটা মুখত দিবলৈ মন যোৱা নাই চাহকাপ তাকে দে তহঁতৰ মানে এইটোৱেই বেয়া কিবা এটা বুজাই থাকিলে বুজিবলৈ যত্ন নকৰ বুজিবলৈ যত্ন নকৰা নহয়ো কিন্তু কোনো কিন্তু নাই তাইৰ অৱস্থা হৈছে সেয়া এতিয়া যদি তই নোখোৱা নোবোৱাকৈ বেমাৰত পৰ ঘৰখনৰ অৱস্থা কি হ'ব এবাৰ তই ভাবি চাইছনে এই দুবৰীয়া অকলে অকলে কিমান চম্ভালিব চোৱা মা ঘৰখনৰ সকলোবোৰ এতিয়া অকণমান সাৱধান হ'ব লাগিব দুখটো লাগিবই দিয়াচোন কিন্তু আমাৰ মনৰ দুখবোৰ আমি কোনো কাৰণতেই নয়নাক দেখাব নোৱাৰোঁ সেইবোৰে তাইক ক্ষতি কৰিব ডাক্তৰে নয়নাক ব্ৰেইনত চুট পোৱাকৈ কোনো কথাই ক'বলৈ মানা কৰিছে তাইক দেখুৱাই হ'লেও আমি ঘৰখনত ফূৰ্তি মনৰ পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব তাই মৰা বুলি ভাবি তাইক আমি পেলাই থৈ অহাটোৱে আমাৰ ভুল হ'ল আৰে কি ভুল হ'ল আমাৰ তাই জীয়াই আছে নে নাই আমি বাৰে বাৰে চেক কৰিছিলোঁ চালা ভগৱানে বিচৰা নাই তাইক মৰাটো দেখা নাই কেনেকৈ কালধুপ কৰি জীয়াই আছে আৰে টেনশ্যনটোতো সেইখিনিতে কেনেকৈ ফূৰ্তিত থাকো কচোন তাইক দেখিলেই দেখোন আশা চেষ্টা কৰি চাচোন ছোৱালীজনী আগৰ অৱস্থালৈ আহিবলৈ সেইকণ কৰিব নোৱাৰিবিনে পাৰিব লাগিব মা যিজনী নয়নাক দেখি মই বাচি থাকিবনে নাই চিন্তা কৰিছিলোঁ সেইজনী নয়নাৰ চেঞ্চ ঘূৰি আহিছে চকু মেলিছে এতিয়াতো দুই এটা কথা ক'ব পৰা হৈছে আমি যেনেকৈ নহওক নয়নাক সুস্থ কৰিবই লাগিব অপৰাধীক বিচাৰি উলিয়াবলৈ হ'লে আমি যিমান পাৰি সোনকালে তাইৰ স্মৃতি শক্তি ঘূৰাই আনিব লাগিব তাৰমানে তাইৰ স্মৃতি শক্তি ঘূৰি নহালৈকে অপৰাধী মুকলি আকাশৰ তলত ঘূৰি ফুৰিব নাই মা তোমাক মই কথা দিলোঁ যেনেকৈ নহওক কিয় মই নয়নাৰ অপৰাধীক বিচাৰি উলিয়ামেই দুই এদিনতে যদি তাই সুস্থ হৈ ঘূৰি আহে আমাৰ কি অৱস্থা হ'ব তই ভাবি চাইছ একো সুস্থ হৈ নপৰে তাই এতিয়া এটা বহুত বেয়া কণ্ডিশ্যনত আছে আৰু শুনামতে তাই একো কথাই মনত নাই আনকি ফেমিলি মানুহকেইটাকো মনত নাই তই একো চিন্তা নকৰিবি আৰু যে মনত থাকিব তাৰ কোনো আশাও নাই নাজানো দুবৰীয়ে নয়নাক সুস্থ কৰিবলৈ অনবৰতে চেষ্টা কৰিয়ে আছে যদি কেনেবাকৈ ছাকচেছ হয় আমি কিন্তু ফচিম ভাই অমংগলীয়া কথাবোৰ মুখলৈ কিয় আনা বাৰু তই এইবোৰ অসম্ভৱ আৰে যিটো সঁচা সেইটো কৈছোঁ তাইক আমি সোনকালে মাৰ্ডাৰ কৰিব লাগিব নহ'লে আমাৰ বিপদ হ'ব আৰে চেষ্টাটো কৰিছিলোঁ ন হ'ল কি চেষ্টা কৰিছিলোঁ নহয় এইবাৰ আমি তাইক মাৰ্ডাৰ কৰিবই লাগিব ফাইনেল কিন্তু কেনেকৈ
মোৰ মনত এটা আইডিয়া আছে। কি কি আইডিয়া আছে? তুমি কোনখন হস্পিটেলত আছা কোৱা, মই তোমাৰ ওচৰলৈ এতিয়াই গৈ আছোঁ। মা মই হস্পিটেলত আছোঁ হয়, কিন্তু মোৰ একো হোৱা নাই। মানে মই যাক এক্সিডেণ্ট কৰিলোঁ তেখেতক হস্পিটেলত লৈ আহিব লগা হ'ল। তাৰ মানে কি বুলিনো ক'ম, একেই আছে। তাই কথা বতৰা কিবা কৈছে নেকি? হেল্ল', অঁ কোৱা বাবা। হেল্ল' মা, ডাঙৰ প্ৰব্লেম এটা হৈছে। ডাঙৰ প্ৰব্লেম? কি হৈছে কোৱাচোন। ৰ'বা, ইমান এক্সাইটেড হোৱাৰ কোনো প্ৰয়োজন নাই। বেছিকৈ একো হোৱা নাই। প্লিজ কথাটো কি হৈছে সেইটো কোৱা। হঠাৎ এক্সিডেণ্ট এটা হ'ল। এক্সিডেণ্ট? ক'ত? কেনেকৈ? কি হৈছে তোমাৰ? মানে বেছিকৈ কিবা? মা প্লিজ, কৈছোঁ দেখোন বিশেষ একো হোৱা নাই। তুমি এতিয়া ক'ত আছা? মই এতিয়া হস্পিটেলত আছোঁ। কি? তুমি হস্পিটেলত আছা আৰু কৈছা তোমাৰ একো হোৱা নাই? তুমি কোনখন হস্পিটেলত আছা কোৱা, মই তোমাৰ ওচৰলৈ এতিয়াই গৈ আছোঁ। মা মই হস্পিটেলত আছোঁ হয়, কিন্তু মোৰ একো হোৱা নাই। মানে মই যাক এক্সিডেণ্ট কৰিলোঁ তেখেতক হস্পিটেলত লৈ আহিব লগা হ'ল। তাৰ মানে? নাই মা, তেওঁৰ বেছিকৈ একো হোৱা নাই। সাধাৰণ ভৰিত অলপ আঘাত পাইছে, ভাল হৈ যাব। অ' মই কাক খুন্দিয়ালোঁ তোমাক নকলোৱে নহয়। কাক? ৰিয়া, নীলা আণ্টিৰ ছোৱালী যে। কি? অঁ মা, আণ্টি এইমাত্ৰ হস্পিটেলত আহি পাইছে, তোমাক ফোন কৰিব পাৰে। বাৰু মই এতিয়া ৰাখিছোঁ, তুমি বেছি টেনশ্যন লৈ নাথাকিবা। ঠিক আছে। সকলোবোৰ ভগৱানে ভালেই কৰিছে। তেওঁ বাৰু মই ভবাৰ দৰেই সিহঁত দুটাক ওচৰ চপাই নিব বিচাৰিছে নেকি? থেংক গড, বহুত বেছি একো নহ'ল যে। গাড়ী চলাওঁতে মানুহে অলপ সাৱধানে চলাব লাগে। মানে? হাতৰ বিষত হাত লৰাব পৰা নাই, ভৰি দি খোজ কাঢ়িব পৰা নাই, তাৰপিছতো মানেতো মই ক'ম নেকি? তাৰমানে তোমাৰ মতে ভুল অকল মোৰ। এয়া তোমাৰ ভুল ধাৰণা। হোৱাট? অফক'ৰ্ছ, মই ভাবোঁ যেনেকৈ গাড়ী চলাওঁতে মানুহ সাৱধান হ'ব লাগে, স্কুটি চলাওঁতেও মানুহ সাৱধান হ'ব লাগে, নহ'লে এক্সিডেণ্ট হোৱাৰ চান্স থাকে। তুমি পাহৰিছা চাগে, তোমাৰ গাড়ীয়েহে মোৰ স্কুটিত খুন্দিয়াইছে। এইফালে সেইফালে নাচাই হঠাৎ গাড়ীৰ সন্মুখত আহি পৰিলে এক্সিডেণ্ট হোৱাটো স্বাভাৱিক। আৰু মই যিমানখিনি পাৰোঁ ছেভ কৰিব বিচাৰিছিলোঁ, নহ'লে হয়তো মোৰ সন্মুখত ইমান সময় থিয় হৈ থাকিব নোৱাৰিলা হয়। তাৰমানে তুমি এইটো ক'ব বিচাৰিছা নেকি আজিৰ এক্সিডেণ্টটোৰ কাৰণে দোষী মই? মই ঠিক সেইটো ক'ব খোজা নাই। তেনেহ'লে তুমি কি ক'ব বিচাৰিছা? মই ভাবোঁ এতিয়া কাৰ ভুল সেইটো লৈ তৰ্ক কৰি থকাতকৈ উই শ্বুড বি থেংকফুল টু গড। ইয়াতকৈ ডাঙৰ একো যে নহ'ল। এনিৱেজ, চৰি। তোমাৰ যদি একো ভুলেই নাই, তুমি চৰি কিয় কৈছা? প্লিজ ৰিয়া, ঠিক আছে মানি লৈছোঁ, ভুল মোৰে হৈছে। এতিয়া ঘৰত যোৱা আৰু ৰেষ্ট লোৱা, টাইমলি মেডিচিনখিনি খাবা, আৰু আশা কৰোঁ খুব সোনকালে তুমি স্কুটি চলাই ফুৰিব পাৰা। আহিছোঁ। ৰিয়া, ইমান দেৰি কিয় হ'ল তোমাৰ? ৰ'বা, হস্পিটেলৰ ফৰ্মেলিটিজখিনি কৰোঁতে অলপ সময় লাগে নহয়। ই পাৰ্থ ক'ত গ'ল? গ'ল? সি মাত এষাৰ নিদিয়াকৈ গ'ল যে? মই কি জানো? তুমি কথাবোৰ এনেকৈ কিয় কৈছা? মানে তুমি পাৰ্থৰ লগত কিবা কাজিয়া কৰিছা? মা, এখন হস্পিটেল আৰু মই ইমান মেনাৰলেছ নহয় যে কাৰোবাৰ লগত হস্পিটেলত কাজিয়া কৰিম। অৱশ্যে যুক্তি তৰ্ক ডেফিনেটলি কৰিম। কি? নাই ব্যস্ত নাই, কওকচোন। সকলো ঠিকে আছে নহয়? মানে একো অসুবিধা হোৱা নাইতো? অসুবিধা মানে ঘৰখনৰ কিছু সমস্যা থাকিবই। মানে বুজিছোঁ, লাহে লাহে সকলো ঠিক হৈ যাব, বিশেষ চিন্তা কৰিব নালাগে। বাৰু নয়নে এতিয়া কেনে আছে? কি
কি বুলিনো ক'ম, একেই আছে। তাই কথা বতৰা কিবা কৈছে নেকি? মানে ঘৰখন দেখাৰ পিছত তাই মানে ৰিয়েকশ্যন কেনেকুৱা ধৰণৰ? নাই, একোৱে চিনি পোৱা নাই। আনকি মা দেউতাহঁতকো তাই পাব লাহে লাহে তাই সকলোকে চিনি পোৱা হ'ব। তুমি বেছিকৈ চিন্তা নকৰিবা। মাত্ৰ ডক্টৰে যেনেকৈ কৈছে তেনেকৈ তাই কেয়াৰ লোৱা। ঠিকে আছে, মাত্ৰ অলপ সাৱধানে থাকিবা। দোষীক বিচাৰি উলিয়াব নোৱাৰালৈকে অলপ ভয় আছে। মই কি কৈছোঁ বুজি পাইছা নহয়? হয়। আৰু শুনা, কিবা প্ৰব্লেম হ'লে মোলৈ ফোন কৰিবা। এনেও মই তোমালোকৰ ঘৰলৈ এইকেইদিনত যোৱাৰ কথাই আছিলে, মাত্ৰ সময়হে মিলাব পৰা নাই। আহিব এপাক। নিশ্চয়, বেছিকৈ টেনশ্যন লৈ নাথাকিবা। এতিয়া ৰাখিছোঁ। হয়। মই সকলো বুজিছোঁ, কিন্তু সেইবুলি দেউতাই যদি এনেকৈ তাইক অৱজ্ঞা কৰি থাকে, তাই মনত কষ্ট নাপাবনে? সিফালে ডক্টৰে কৈছে তাই যদি মানসিকভাৱে কষ্ট পায় প্ৰব্লেম আৰু বাঢ়ি যাব। দুবৰী, হা? ইমানকৈনো কি ভাবি আছিলা? ভাবিবলৈনো আৰু কি আছে মামী, অনবৰতে এটাই চিন্তা, নয়না তাই জানো আকৌ আগৰ দৰে সুস্থ হৈ উঠিব? কিয় নুঠিব? ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, তাই আকৌ আগৰ নয়নাজনী হৈ উঠিব। কিন্তু কেনেকৈ মামী? তাই আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিবলৈ হ'লে ঘৰখনৰ সকলো মানুহে তাইক ছাপোৰ্ট কৰিব লাগিব। কিন্তু মই বুজিছোঁ, ভিন্দুৱে তাইৰ প্ৰতি কৰা ব্যৱহাৰ দেখি তুমি চিন্তিত হৈছা। অকল চিন্তা কৰা কথা নহয় মামী, ভিতৰি ভিতৰি দেউতাৰ এই ব্যৱহাৰ দেখি মই ভাগি পৰিছোঁ। দেউতাই মনত বহুত কষ্ট পাইছে, তাইলৈও বহুত খং উঠি আছে। মই সকলো বুজিছোঁ, কিন্তু সেইবুলি দেউতাই যদি এনেকৈ তাইক অৱজ্ঞা কৰি থাকে, তাই মনত কষ্ট নাপাবনে? সিফালে ডক্টৰে কৈছে তাই যদি মানসিকভাৱে কষ্ট পায় প্ৰব্লেম আৰু বাঢ়ি যাব। তেন্তে ভিন্দুক কথাবোৰ বুজাব লাগিব। প্লিজ মামী, তোমালোকে অলপমান দেউতাক বুজাবাচোন। নয়নাক আমি যেনেকৈ নহওক সুস্থ কৰিবই লাগিব। সকলোৱে মিলি তাইক ছাপোৰ্ট কৰিব লাগিব, মৰম কৰিব লাগিব। তুমি ইমানকৈ চিন্তা নকৰিবা। তুমি তাইক সুস্থ কৰিবলৈ যিখিনি কষ্ট কৰি আছা, মোৰ বিশ্বাস তাই এদিন সোনকালে সুস্থ হৈ উঠিব। আৰু চাবা, ভিন্দুৱে তাইক খুব কম দিনৰ ভিতৰত একচেপ্ট কৰিব। সন্তানৰ ওপৰত মাক দেউতাকে অভিমান কৰিব পাৰে, কিন্তু খং কৰি বেছিদিন আঁতৰি থাকিব নোৱাৰে। ছাৰ, কিবা টেনশ্যনত থকা যেন লাগিছে। কিবা টেনশ্যন নোলোৱাকৈ কেনেকৈ থাকিব কওক? টেনশ্যনৰ কাৰণটো কওকচোন, কিজানিবা আপোনাক হেল্প কৰিব পাৰোঁৱেই। মানে লাইফত বহুত এক্সপিৰিয়েঞ্চ হৈ গ'লতো। নাই, এই নয়না বৰুৱা কেছটোৰ কথাই ভাবি আছোঁ ৰ'ব। বাৰু কওকচোন, আপোনাৰ কি দিহা পৰামৰ্শ আছে? আছে, তাৰো দিহা পৰামৰ্শ আছে। কওক। এই কেছটোৰ লগত জড়িত যি দুজনক আমি থানালৈ মাতি পঠিয়াইছিলোঁ, বাহিৰতে আছে। সিহঁতক লকআপত ভৰাই ভালকৈ 2 পিটন দি দিলে সংসদটো ওলাই যাব। মাতি দিওঁ নেকি? মাতক।